আজি কৃষ্ণগুৰু ঈশ্বৰৰ ৯১ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। গুৰুজনাই পিতৃ সত্ত ৰবিদেৱৰ ঔৰসত আৰু মাতৃ মায়াদেৱীৰ গৰ্ভত উপজি শৈশৱকালৰ পৰাই তেৰাৰ অলৌকিক মহিমাৰে নিজৰ ঈশ্বৰত্ব প্ৰকাশ কৰিছিল। বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে বিশ্বৰ মুঠ ১০৬খন শাখা সেৱাশ্ৰমত কৃষ্ণগুৰু ঈশ্বৰৰ আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। পুৱাৰ ভাগতে শ্ৰীমদ ভাগৱত সাৰলৈ কৃষ্ণগুৰু একনাম কীৰ্তনেৰে প্ৰাতঃভ্ৰমণৰ জৰিয়তে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয় আৰু বৰ্তমান গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ পুত্ৰ ৰামানন্দ প্ৰভু দ্বাৰা স্বহস্তে মিষ্টান্ন বিতৰণৰ পাছতেই আৰম্ভ হয় এক বিশাল আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা, য'ত ভাগ লয় সহস্ৰাধিক যান-বাহনে। জয় কৃষ্ণগুৰু। আজি জেঠ মাহৰ শুকুলা অষ্টমী মঙলবাৰ ১৯৩৪ চনৰ জেঠ মাহৰ শুকুলা অষ্টমী তিথিত সেইদিনাও মঙলবাৰে আছিল। নসত্ৰ নামৰ এখন অখ্যাত অতি পিছপৰা গাঁৱত সন্ত ৰবিদেৱৰ ঔৰসত আৰু মাতৃ মায়াদেৱীৰ গৰ্ভত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰিছিল আৰু ১৯৭৪ চনত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু তেতিয়াৰ পৰাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে জগতৰ লোকৰ মাজত কৃষ্ণগুৰু নাম বিলি কৰি আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰে আৰু তেৰাৰ আত্মাপ্ৰেমৰ বাণী বিলি কৰে। আজি গুৰু আবিৰ্ভাৱ মহোৎসৱ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে অসম তথা অসমৰ বাহিৰত যি ১০৬খন শাখা সেৱাশ্ৰম আছে, সমূহ শাখা সেৱাশ্ৰমতো আজিৰ দিনটো খুব উলহ মালহেৰে আৰু আধ্যাত্মিক ভাৱধাৰাৰে পালন কৰা হয়। আজি এই গুৰু আবিৰ্ভাৱ মহোৎসৱৰ দিনটোত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে আন শাখা সেৱাশ্ৰমসমূহতো ৰাতিপুৱা ঠিক ৬ বজাৰ পৰা ১২ ঘণ্টা জুৰি অৰ্থাৎ গধূলি ৬ বজালৈকে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ কৃষ্ণগুৰু মূল সেৱাশ্ৰমত এক আধ্যাত্মিক শোভাযাত্ৰাও উলিওৱা হ'ব, য'ত আমি আশা কৰিছোঁ প্ৰায় ১,০০০ৰ পৰা ১৫০০ চাৰিচকীয়া আৰু দুচকীয়া বাহনে অংশগ্ৰহণ কৰিব। গধূলি মূল কীৰ্তনঘৰৰ ভিতৰত ৯১ গছি বন্তি প্ৰজ্বলন কৰা হ'ব আৰু গোটেই কৃষ্ণগুৰু সেৱাশ্ৰমৰ চৌহদ আমাৰ ভক্তসকলে বন্তি প্ৰজ্বলন কৰিব। আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে অতি আনন্দৰ দিন, অতি বিশেষ দিন। ধন্যবাদ। নক্ষত্ৰৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।